মই সেৱা জনাইছো। ৰাজনীতিত আহিছো, সুখী অসুখীটো ৰাইজে অনুভৱ কৰিব, মোৰ ক'বলগীয়া নাই। ৰাইজে যদি সুখী মই সুখী, ৰাইজ যদি অসুখী মই অসুখী, মই ৰাইজৰ হৈ আছো। মৰিগাঁওবাসীৰ বাবে মই চাকৰি পাম, ডিগ্ৰী ঘৰে ঘৰে আছে, পাণ দোকান দিব লগা অৱস্থা হৈছে। কিয় হৈছে? খেতি মাটি ঘৰত কিন্তু পৰি আছে, পতিত মাটি হৈ পৰি আছে। খেতি কৰা পদ্ধতিখিনি চৰকাৰে শিকোৱা নাই, ক্লাষ্টাৰ কৰি দিয়া নাই। প্ৰত্যেক বুধবাৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা গ্ৰাম সেৱক থাকে, হয়তো ইয়াতে জানি নাজানে মই নাজানো। বহুত ঠাইত দেখিছো গ্ৰাম সেৱক কি বস্তু বুলি সুধিছে। মই সেৱা জনাইছো। কেইটামান দিন আৰু ইতিমধ্যে দেখা গৈছে যে প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া তেওঁলোকৰ সমীকৰণ সৃষ্টি কৰিছে আৰু তাৰ সমান্তৰালকৈ মৰিগাঁও যি সমষ্টি আছিল, মৰিগাঁও 54 নং যি বিধানসভা সমষ্টি আছিল, সেই সমষ্টিটো দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ। কিন্তু এইবাৰ ৰাজনৈতিক কিছু সলনি হব নেকি মৰিগাঁও সমষ্টি, গতিকে কিছু আশংকা আহিছে। মৰিগাঁৱত যিহেতু কেইবাগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছে, তাৰ ভিতৰত কিন্তু নাম আছে, উল্লেখ কৰিবলগীয়া কেইগৰাকী ব্যক্তিৰ নাম আছে। সেই নতুন ব্যক্তি কেইগৰাকী হয়তো এইবাৰ নতুন মুখ মৰিগাঁও জনতাই বিচাৰিছে, গতিকে নতুন মুখৰ সন্ধান হয়তো এবাৰ মৰিগাঁও হ'ব পাৰে। মৰিগাঁও বিধায়ক হয়তো এগৰাকী নতুন মুখৰ হয়তো বিধায়কে এইবাৰ ভুমুকি মাৰিব পাৰে মৰিগাঁও সদৰ সমষ্টিত। তাৰ বাবে হয়তো বিধায়কৰ কপাল ফুলিব পাৰে সেই কোনগৰাকী বিশেষ ব্যক্তি। আমাৰ সৈতে যিহেতু কেইবাগৰাকী ব্যক্তিৰ ইতিমধ্যে কথোপকথন হৈছিল, আন এগৰাকী ব্যক্তি আমাৰ হাতলৈ নাম আহি পৰিছিল, সেইগৰাকী অজন্ত তালুকদাৰ। যি সময়ত চৰ্চাত আছিল অজন্ত তালুকদাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা আৰু বিভিন্ন সময়ত সামাজিকভাৱে যথেষ্ট অগ্ৰণী ভূমিকা লৈ আহিছিল। সামাজিক দায়বদ্ধতাৰ বিভিন্ন কামসমূহ কৰি আহিছিল বিভিন্ন সময়ত। কিন্তু মৰিগাঁৱতো দেখা গৈছে এইবাৰ হয়তো নতুন মুখৰ যিহেতু সন্ধান চলিছে, গতিকে অজন্ত তালুকদাৰৰ হয়তো এইবাৰ কপাল ফুলিব পাৰে মৰিগাঁও 54 নং বিধানসভা সমষ্টিৰ বাবে। হয়তো এইবাৰ মৰিগাঁও সমষ্টিৰ ভোটাৰে হয়তো নিৰ্ধাৰণ কৰিব পাৰে মৰিগাঁও সমষ্টিৰ বিধায়ক কোন হব, কাৰ কপাল ফুলিব মৰিগাঁও সমষ্টিত। আমাৰ এই বিশেষ প্ৰতিবেদন আছে। মৰিগাঁওবাসীলৈ মই সেৱা জনাইছো। মই ওতঃপ্ৰোতভাৱে বিশেষভাৱে জড়িত, আগৰ পৰা আছো। হয়তো মই প্ৰচাৰ বিমুখ হ'ব পাৰো, কিন্তু ইয়াৰে কিছুমান কৰ্ম, কৃষি ক্ষেত্ৰত আৰু এখন স্থানীয় প্ৰাইভেট স্কুল যেনে ডেল্টা পাব্লিক স্কুল 9 বছৰ আগতে স্থাপিত, এখন মৰি বুলি ক'লে ভুল নহ'ব, কিন্তু এখন মৰিগাঁওবাসীৰ বাবেহে বনাইছো। ঠিক তেনেকে বিভিন্ন মঠ মন্দিৰ, ৰাস্তা ঘাট বিভিন্ন জেগাত মই জড়িত হৈ আছো। কৃষি ক্ষেত্ৰত বিশেষকৈ আছো। মনৰ ফালেও কৃষিভূমি আছে। কিছুমান দেখি দুখ অনুভৱ কৰো, সেই দুখে হয়তো কেতিয়াবা হকে খুন্দা মাৰি ধৰে। আজি মোৰ আই পিতা নাই, কিন্তু মই মৰিগাঁও মোৰ আই পিতা। গতিকে মৰিগাঁৱত কিবা এটা কৰিব পাৰিলে শান্তি পাম আৰু মৰিগাঁওবাসীয়ে যি বিচাৰে সেইখিনি কৰাৰ পূৰ্ণ সহযোগিতা। ৰাজনৈতিকভাৱে নাহিলে অলপ ৰাইজৰ কাম কৰাত অসুবিধা আহে, বাধা আহে। মোৰ কোনো বিভিন্ন বিৰোধী ৰাজনীতি, কিবা ৰাজনীতি শত্ৰু নহয়, কিন্তু কাৰণ যিহেতু মই মৰিগাঁৱৰ পৰা একো নিব অহা নাই, পাৰিলে মৰিগাঁৱত দিব পাৰিম আৰু দিব আহিছো। মৰিগাঁও উচ্চ শিক্ষাৰ কাৰণে মই চিন্তা কৰিছো এখন ইউনিভাৰ্চিটি। অসমৰ বিভিন্ন ঠাইত ইউনিভাৰ্চিটি আছে, নাম নুশুনা জেগাতো ইউনিভাৰ্চিটি হৈছে, সেইকাৰণে ভাল কথা অসমৰ উন্নতি। কিন্তু মৰিগাঁও ইউনিভাৰ্চিটি এখন এতিয়ালৈকে হোৱা নাই, এইটো এটা মনত দুখ আছে আৰু চেষ্টাও আছে। আজি 2018 চনত এখন ইউনিভাৰ্চিটিৰ কাৰণে বঙালধৰাই, মৰিগাঁও ডিষ্ট্ৰিক্টতে পৰে, বঙালধৰা বুলি ঠাইত আৰম্ভ কৰা হৈছিল। তাতে মই সংযোগহে আছিলো। তাতে আৰম্ভ কৰিছিলে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ বৈজু বৰুৱা ছাৰে। কিবা অসুবিধা কাৰণবশতঃ এতিয়া বাউণ্ডাৰী ৱালতে সীমাবদ্ধ হৈ আছে, এতিয়ালৈকে আগবঢ়া নাই। আৰু আগবাঢ়িলে মই যিকোনো মুহূৰ্তত সহযোগ কৰিম। তাৰোপৰি নিবনুৱা সমস্যাটো এটা ডাঙৰ সমস্যা। মৰিগাঁওবাসীৰ বাবে মই চাকৰি পাম, ডিগ্ৰী ঘৰে ঘৰে আছে, পাণ দোকান দিব লগা অৱস্থা হৈছে। কিয় হৈছে? খেতি মাটি ঘৰত কিন্তু পৰি আছে, পতিত মাটি হৈ পৰি আছে। খেতি কৰা পদ্ধতিখিনি চৰকাৰে শিকোৱা নাই, ক্লাষ্টাৰ কৰি দিয়া নাই। প্ৰত্যেক বুধবাৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা গ্ৰাম সেৱক থাকে, হয়তো ইয়াতে জানি নাজানে মই নাজানো। বহুত ঠাইত দেখিছো গ্ৰাম সেৱক কি বস্তু বুলি সুধিছে। না বুজি পাই নহয়, নাজানি। গ্ৰাম সেৱকে আহি প্ৰত্যেক বুধবাৰে ক্লাষ্টাৰ কৰি মানুহক কৰিব লাগিব, এইটো কবি খেতি এনেকে কৰিব লাগিব, আলু খেতি তেনেকে কৰিব লাগিব, আলু খেতিত পানী দি 3 বাৰ পানী দিব লাগে। হয়তো মানে দুজনে জানে, 98 জনে নাজানে। পিছ পৰি গলো নে নাই?
পিছপৰাৰ পৰা আগবাঢ়ি আহিব লাগিলে অৰ্থনৈতিকভাৱে ঘৰত থকা এডৰা মাটি বহুত এবিঘা মাটিত তিনিজনীয়া পৰিয়াল এটাই চাকৰি নকৰাকে পোহপাল যাই পেলাই সবলতাৰে থাকিব পাৰে গতিকে বহুত পতিত মাটি ইয়াতে পৰি আছে এইবাৰ এটা বিষয় ৰাজনীতিত আহিছো সুখী অসুখীটো এইটো ৰাইজে অনুভৱ কৰিব মোৰ ক'বলগীয়া নাই ৰাইজে যদি সুখী মই সুখী ৰাইজ যদি অসুখী মই অসুখী মই ৰাইজৰ হৈ আছো এই মৰিগাঁও সমষ্টিটো দেখা প্ৰত্যাহ্বানটো প্ৰত্যেক মুহূৰ্ততে সকলোৰে থাকে তেওঁৰ কিজানি মই প্ৰত্যাহ্বান সেইটো মোৰ ক'বলগীয়া নাই তেখেতক মোৰ বেয়া পাবলগীয়া নাই তেখেত মোৰ শত্ৰু নহয় মিত্ৰ নহলেও শত্ৰু নহয় তেওঁৰ কাৰণে তেওঁ কৰি গৈছে তেওঁ যদি কিবা স্কিম ভাবিছে বা চৰকাৰে উপলব্ধি কৰিব দিয়া নাই তেওঁহে জানিব কিন্তু মই নিজে ব্যক্তিগতভাৱে যিখিনি স্কিম কৰিছো কাম কাজ কৰি আছো হয়তো সৰু সুৰাকৈ কৰি আছো অলপ বহল ভিত্তিত কৰিব লাগিলে এইখিনি ৰাজহুৱা কামত বিধায়ক হোৱাটো মই প্ৰয়োজন বুলি ভাবো মই বেলেগৰ কাৰণে নহয় মৰিগাঁওবাসীৰ বাবে দেই যদি প্ৰথম মই মৰিগাঁওবাসীৰ বাবে মোৰ গুৱাহাটীৰ ঘৰ এটা মই মৰিগাঁও ভৱন দান কৰি দিম যিকোনো মুহূৰ্তত যেন মৰিগাঁওবাসীৰ ইণ্টাৰভিউ দিব গ'লেও ৰেষ্ট ল'ব পাৰে ভাত এসাঁজ খাব পাৰে চাহ খাব পাৰে এইখিনি বন্দোবস্ত মোৰ আজিও আছে ভৱিষ্যতত একদম সমৰ্পিত কৰি দিম এইটো কৈছো নহয় প্ৰেক্টিকেলিও কৰি দিম এতিয়াও মোৰ ঘৰটো খোলা আছে মৰিগাঁওবাসীৰ বাবে যিকোনো মুহূৰ্তত মানুহ মাত্ৰেই দুখ গুণৰ মাজতে জড়িত থাকে যদি কিবা বেয়া গুণ থাকে হয়তো সমৰ্পিত ৰাইজে দেখুৱাই দিব আৰু ৰাইজৰ অন্যায় কৰা কাম মই কেতিয়াও হয়তো নকৰো আৰু কৰি অহা নাই এতিয়ালৈকে ৰাইজক উপকাৰেই কৰিম মইতো ৰাইজৰ মৰিগাঁৱৰ টিয়া লিবাৰেশ্যন আৰ্মি আছিলে এটা মানে সন্ত্ৰাসবাদী অৰ্গেনাইজেশ্যন আছিলে তেওঁলোকক মই জেলৰ পৰা আইনী সাহায্য বিনামূলীয়াকৈ দি ওলাই দিছো তাৰে এক নম্বৰজনক মই খেতি শিকাইছিলো তাৰ নাম প্ৰভাকৰ ডেকা এলাইজ পোনা সি স্বীকাৰ কৰিবলৈ মই গুজৰাট পঠাইছিলো খেতি কৰি কেনেকে স্বাৱলম্বী হ'ব পাৰি সি এটা উদাহৰণ যদি সি নিজেই ব্যক্তিগতভাৱে দোষী সেইটো নাজানো তাক কিন্তু কেছৰ পৰা মুক্ত কৰি পেলাই ৰাইজৰ নহয় তাক খেতি শিকাইছিলো চাকৰি বিচাৰিব মানা কৰিছিলো কিন্তু সি খেতিত উন্নতি কৰিছে মই জ্ঞাত তাৰ খেতি চাবলৈ গভৰ্ণৰো আহিছে মই নিজেও গৈছো গতিকে ঠিক তেনেকে আমি আজি পোনাৰ ঘৰত খেতি চাবলৈ ৰাজ্যপাল আহিছে নে মৰিগাঁওখনে চাবলৈ আহিব লাগিব মানে ৰাজনীতি সমাজ পাৰি কিয় নোৱাৰে কৃষি অবিহনে একোৱেই নহয় কাৰো উন্নতি নহয় আজি কওক মৰিগাঁৱত কি আছে ই ৰিক্সাত বেৰে কিবা দেখিছে কওক কি আছে কওক চৰকাৰে বাছ দিছে 200খন চেণ্ট্ৰেলে প্ৰাইম মিনিষ্টাৰে বাছ 2খন বাছ আনিবৰ কাৰণে মই সিদিনাখনো আহ্বান জনাইছিলো মই কমিশনাৰক পৰ্যন্ত জনাইছো চেয়াৰমেনকো কৈছো পল্লৱ লোচন দাস এক্স MP কিন্তু ইয়াৰ পৰা দৰখাস্তখনতো যাব লাগিব এইখন মই ব্যক্তিগতভাৱে নিলে মোৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ক'ব টিকেটৰ কাৰণে কৰা বুলি ভাবিব নহয় ৰাইজে বিচাৰক মোৰ ব্যক্তিগত প্ৰেচাৰটো থাকিব 2খন বাছ দিলে গুৱাহাটীত অহা যোৱা সুলভ হ'ব আপুনি